এটা আমি সম্বোধন জনাম আৰ্মি অগ্নিবাৰ চিলেক্ট কৰা আনোৱাৰ তেখেতক সম্বোধন জনাবলৈ আমি বিচাৰিম। এটা আমি সম্বোধন জনাম আৰ্মি অগ্নিবাৰ চিলেক্ট কৰা মহিজুল ইছলাম তেখেতক সম্বোধন জনাব ইলিয়াছ আহমেদ। এটা আমি সম্বোধন জনাম আৰ্মি অগ্নিবাৰ চিলেক্ট কৰা শহীদুল ইছলাম তেখেতক সম্বোধন জনাব খাইৰুল ইছলাম। এটা আমি সম্বৰ্ধনা জনাম রুস্তম আলী তেখেতক সম্বৰ্ধনা জনাব রাফিকুল ইসলাম। গাৰ্জেন আছে আমাৰ মাজত মানে ভুল বগত হিচাপত এই হৈছে ৰৈ গৈছে। এতিয়া আমি মাইজুল ইছলামৰ গাৰ্জেনক সম্বোধন জনাম তেখেতক সম্বোধন জনাব জাইদুল আৰু ইলিয়াছে। যিবিলাক ল'ৰাই মানে ইণ্টাৰভিউ দিব তেওঁলোকৰ মানে এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিলে ভাল হ'ব পিছত আমি কওঁ। যিহেতু তুমি আজি অগ্নিবীৰত চিলেকশ্যন পাইছা আমাৰ BSP জিগলৰ তৰফৰ পৰা যিহেতু তোমাক আজি সম্বৰ্ধনা জনাইছে, আজি তোমাৰ মনোভাৱটো কেনেকুৱা চাকৰি পাই কিনে? মানে মোৰ মনোভাৱ এনেকুৱা ফিল হৈ আছিল মানে মই সৰুৰে পৰা সপোন দেখিছিলোঁ যেন মই আজি এজন সৈনিক হ'ম, দেশৰ কাৰণে কাম কৰিম। মোৰ এইটো সপোন আজি পূৰণ হৈছে। সেইকাৰণে বিশেষকৈ ক'বলৈ গ'লে এই একাডেমিৰ BSP ফিজিকেল একাডেমিৰ যিবিলাক ছাৰ আছে সেইবিলাকে আমাক বহুত কষ্ট কৰি আগবঢ়াই লৈছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ ছাৰসকলক। আৰু ময়ো নিজেও কষ্ট কৰিছোঁ। কষ্ট কৰিলে আৰু কি দিব, সকলোৱে কষ্ট কৰিব লাগে। আপোনালোকেও কষ্ট কৰিব, আপোনালোকেও পাব। সেইখিনি যিহেতু তুমি আজি